Hello everyone, welcome to my YouTube channel Let's Know. দৰ্শকসকল আজিৰ মোৰ এই ভিডিঅ'টিত এনামলাছ ফাইনিট ভাৰ্বৰ বিষয়ে ক'বলৈ ওলাইছোঁ। প্ৰথমতে এনামলাছ ফাইনিট ভাৰ্বৰ আমি ডেফিনেশ্যনটো জানি ল'ম। দৰ্শকসকল, the group of 24 auxiliary verbs showing specific characteristics in forming negative, interrogative and irregularities in tense forms are called anomalous finite verbs. গতিকে প্ৰিয় দৰ্শকসকল, 24টা auxiliary verb আছে যিবিলাকে নিগেটিভ, ইণ্টাৰগেটিভ আৰু টেন্স ফৰ্মবিলাকত ইৰেগুলাৰিটি দেখুৱাই সেইবিলাক ভাৰ্বো একেলগে এনামলাছ ফাইনিট ভাৰ্ব বুলি কোৱা হৈছে। এই এনামলাছ ফাইনিট ভাৰ্ব কেইটা হৈছে এম, ইজ, আৰ, ৱাজ, ৱেৰ, হেভ, হেজ, হেড, চেল, শুড, উইল, উড, কেন, কুড, মে, মাই, ডু, ডাজ, ডিড, নিড, মাষ্ট, অট, ইউজড আৰু ডেয়াৰ। এনামলাছ ফাইনিট ভাৰ্ববিলাকৰ কেৰেক্টাৰিষ্টিক হৈছে 1 নম্বৰ, দে কেন ফৰ্ম নিগেটিভ ডাইৰেক্টলি বাই এডিং নট টু ডেম। আমাৰ উদাহৰণস্বৰূপে যদি লোৱা যায় ইজ, এম, আৰ, এই এনামলাছ ফাইনিটবিলাকৰ লগত ডাইৰেক্টলি নট যোগ দিলে ই নিগেটিভ চেণ্টেঞ্চ এটা প্ৰকাশ কৰিব পাৰে। উদাহৰণস্বৰূপে হি ইজ নট এট হোম, ইয়াৰ ইজ এটা এনামলাছ ফাইনিট, ইয়াৰ লগত নট দি পেলাই হি ইজ নট এট হোম কৰা হৈছে। নম্বৰ 2, দে কেন আস্ক কুৱেশ্যনছ ডাইৰেক্টলি। এনামলাছ ফাইনিট এটাই বাক্যৰ প্ৰথমতে বহি কুৱেশ্যন বোধক এটা বাক্য প্ৰকাশ কৰিব পাৰে। উদাহৰণস্বৰূপে কেন ইউ ডু ইট, ইয়াতে কেনটো এনামলাছ ফাইনিট আৰু সি বাক্যটোৰ প্ৰথমতে বহি এটা প্ৰশ্নসূচক বাক্যৰ সৃষ্টি কৰিছে। নম্বৰ 3, দে ডু নট ফৰ্ম পাষ্ট টেন্স চিম্পলি এডিং ই ডি অৰ ডি। আন কিছু ভাৰ্বৰ লগত যেনে যিদৰে ই ডি বা ডি লগাই পাষ্ট টেন্স কৰা হয়, এইবিলাকৰ লগত এই এনামলাছ ফাইনিটবিলাকৰ লগত কিন্তু তেনেদৰে ই ডি বা ডি লগাই পাষ্ট টেন্স কৰিব নোৱাৰি। নম্বৰ 4, দে কেন বি কণ্ট্ৰেক্টেড উইথ এন টি, শ্বৰ্ট ফৰ্ম অফ এন টি, ডেট ইজ ইজিণ্ট, আৰ্ণ্ড, হেভেন, এটচেট্ৰা। অৰ্থাৎ নিগেটিভ ক্ষেত্ৰত এই এনামলাছ ফাইনিটবিলাকৰ লগত নটৰ শ্বৰ্ট ফৰ্ম ব্যৱহাৰ কৰি প্ৰকাশ কৰিব পাৰি। যিদৰে ইজৰ লগত নট শ্বৰ্ট ফৰ্ম ব্যৱহাৰ হয় ইজিণ্ট, আৰৰ লগত নটৰ শ্বৰ্ট ফৰ্ম ব্যৱহাৰ আৰ্ণ্ড, আৰু হেভৰ লগত নটৰ শ্বৰ্ট ফৰ্ম ব্যৱহাৰ হৈ পেলাই হেভেন হৈছে। দৰ্শকসকল, আপোনালোকে নিশ্চয় এই এনামলাছ ফাইনিটবিলাকৰ বিষয়ে যিখিনি বিৱৰণ দিয়া হৈছে তাৰ পৰা নিশ্চয় আপোনালোকে উপকৃত হ'ব, আৰু আশা কৰোঁ এই ভিডিঅ'টো চাই ভাল লাগিছে, আৰু আপোনালোকে নিশ্চয় এই ভিডিঅ'টো চাই পেলাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।